উন্মোচক শ্ৰীযুত জননী গ্ৰন্থখনৰ উন্মোচক আজি প্ৰথমখন গ্ৰন্থ হচ্ছে আমি যি ডেৰগাঁও সাহিত্য সভা প্ৰতিষ্ঠা এই প্ৰতিষ্ঠা হৈছিলে 1924 চনৰ 13 ফেব্ৰুৱাৰী। এই প্ৰতিষ্ঠানৰ সম্পাদক বিশ্বগৰাকী সম্পাদক আৰু তৃতীয়গৰাকী সম্পাদক সেই তিনিগৰাকী সম্পাদক হৈছে ইংৰেজৰ শৰ্মা বৰুৱা, ত্ৰৈলোক্যনাথ শৰ্মা আৰু চাৰুচন্দ্ৰ গোস্বামী ডাঙৰীয়া। এই গ্ৰন্থখন আমি আমি গ্ৰন্থখন চাৰৰ অকণমান গা ভৰি সুবিধাৰ কাৰণে আহিব পৰা নাই। এই গ্ৰন্থখন উন্মোচনৰ প্ৰধান চাই কৰিব। গ্ৰন্থখন উন্মোচনৰ সময়ত আমাৰ ডেৰগাঁও সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া আছে আৰু সম্পাদক আৰু আদৰণীয় সম্পাদক বিচিত্ৰ ভূষণ কলিতা আৰু আমাৰ উপসভাপতিসকল জ্যোতি বাইদেউ লয়কেইটা উপসভাপতি আছে ইয়াত সাহিত্য শাখাৰ উপসভাপতি লালুকীবাৰী আছে নেকি গতিকে সহকাৰী শাখাৰ কাৰ্যনিৰ্বাহকৰ এইবিলাক বিষয়ে অকণমান আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই গ্ৰন্থখনত বাকী আমাৰ আছোঁ তেখেতৰ ওপৰত জীৱন কেতিয়াবা গ্ৰন্থ এই দুখন গ্ৰন্থ উন্মোচন কৰি সকলোৱে আমি তেওঁকে সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে গৈ থাকে। সম্প্ৰতি অসমীয়া ভাষা লৈ সুখবৰ আমি আহিছে। সকলোৱে জানো যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগতে কিন্তু আমি এটা কথা চাব লাগিব যে বৰ্তমান অসমীয়া গ্ৰন্থ বা বাতৰি কাকত পঢ়াৰ সংখ্যাটো মানে অৱধাৰিতভাৱে কমি আহিছে। গতিকে এনে সময়তে ডেৰগাঁও শাখা সাহিত্য সভাই ৭০ বৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰায় ২০০খনমান গ্ৰন্থ প্ৰকাশৰ যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ।
যিহেতু তেওঁলোকে এই অঞ্চলটোৰ বৃহত্তৰ দেৰগাঁও অঞ্চলটোৰ এটা গ্ৰন্থ উৎসৱৰ দৰে এটা অনুষ্ঠানৰ গুৰি ধৰিছে আৰু এই অৱস্থাৰ লগতে সংগতি ৰাখি আমাৰ ইয়াত আজি গ্ৰন্থ 11খনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। ইয়াতে মানে নবীন লেখক প্ৰবীণ লেখক অমৰ বৰুৱাৰ এখনি গ্ৰন্থ মোক উন্মোচন কৰিবলৈ দিয়া হৈছে। দৃষ্টি নামৰ গ্ৰন্থখন আমি উন্মোচন কৰিছোঁ আৰু অমৰ বৰুৱা বিভিন্ন বাতৰি কাকতত নিয়মিতভাৱে লেখা মেলা কৰি আহিছে আৰু সেই লেখাবিলাকৰ এটা সংকলিত ৰূপতে আজি এই দৃষ্টি নামৰ প্ৰবন্ধ সংকলনখনে আমি উন্মোচন কৰিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ আৰু দেৰগাঁও সাহিত্য সভাকো মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অমৰ বৰুৱাই ভৱিষ্যত দিনত অধিক কষ্ট কৰি ইয়াতকৈ মানে ভাল গ্ৰন্থ ভাল প্ৰবন্ধ পাতি উলিয়াবৰ কাৰণে চেষ্টা কৰিব আৰু এটা কথা আমি ক'বই লাগিব যে সফলতা পাবৰ কাৰণে সকলোৱে কঠিন পৰিশ্ৰম কৰিবই লাগিব। সেইটো ভাষা সাহিত্য জীয়াই ৰাখিবৰ কাৰণে প্ৰত্যেকেই মানে কঠোৰ পৰিশ্ৰমটো কৰিবই লাগিব। তেতিয়া 2 মিনিটমান সময় কথা কোৱাৰ সুবিধা থাকে। গতিকে প্ৰথমতে মই আমাৰ দেৰগাঁও সাহিত্য সভা প্ৰতিষ্ঠাকালত বিভূতি ইন্দ্ৰেশ্বৰ শৰ্মা মণ্ডল, তৈলুকানন্দ শৰ্মা আৰু চাৰুচন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ কণ্ঠসূচক দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এগৰাকী সুলেখক প্ৰভাচন্দ্ৰ মহন্ত ছাৰক অনুৰোধ জনাইছোঁ উন্মোচন ভাষণ দিবৰ কাৰণে। পৰম শ্ৰদ্ধাৰ আজিৰ এই গ্ৰন্থ উন্মোচন কৰাৰ সভাপতি মহোদয় সন্মুখে মঞ্চত উপবিষ্ট মোৰ সন্মানীয় বন্ধুসকল আৰু আজিৰ সভাগৃহত থকা সন্মানিতা বন্ধু বান্ধৱীসকল সকলোকে মই অন্তৰভৰা শ্ৰদ্ধা নিবেদন কৰি আজিৰ যিখন গ্ৰন্থ আমাৰ উন্মোচনৰ দায়িত্ব কৰিছিল দুআষাৰ কৰিবলৈ মোক দিলে অমৰ বৰুৱা মই চিনি পাওঁ। তেখেতৰ বাতৰি কাকতত লেখা প্ৰকাশ হোৱাৰ পিছতেই মোক কয় আৰু মই উৎসাহিত কৰোঁ মানে আমি উৎসাহিত কৰিব লাগে। মানুহ ক'ত কেনেধৰণৰ লিখিছে আমি এটা কথাই ক'ব লাগিব যে কষ্ট কৰিব লাগিব, কষ্ট স্বীকাৰ কৰিব লাগিব, সকলোতে কষ্ট কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। গতিকে মোক যেতিয়া দিয়ে যে মই দুখ প্ৰতিবিলাক দেখুৱাম আৰু মই কওঁ যে লিখিছোঁ। গতিকে অমৰ বৰুৱাই তেখেতৰ এইখন 4 নম্বৰ গ্ৰন্থ এই গ্ৰন্থখনি তেওঁ বিভিন্ন কাকত আলোচনীত প্ৰকাশিত একাংশ লেখা তেওঁ ইয়াত সন্নিৱিষ্ট কৰিছে। তেওঁ মিজোৰামৰ বিহু সন্মিলনীতো কেইবাবাৰো তেওঁ বিহু সম্পৰ্কে লেখা লিখিছে। এই সকলোবিলাক লেখা একত্ৰিত কৰি এই গ্ৰন্থখনি তেখেতে প্ৰকাশ কৰিছে আৰু গ্ৰন্থখনি 17 উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। গতিকে মই অমৰ বৰুৱাৰ আগত দিনত আৰু ভাল ইয়াতকৈ ভাল মই এখন বেয়া বুলি কোৱা নাই, মানে উৎসাহিত এটা লেখা লিখিবলৈ হ'লে এটা গল্প বা আলোচনা সেইটো কথা নহয়, কিন্তু কষ্টটো আমি কৰিব লাগিব, সাধনা কৰিব লাগিব আৰু তেতিয়া আমি নিশ্চয় এটা সময়ত আৰু ইয়াত এনেধৰণৰ মানে গল্প ইয়াতকৈ উৎকৃষ্ট ইয়াতকৈ ভাল গল্প পাম বুলি আশা কৰিছোঁ আৰু আমি সকলো ক্ষেত্ৰত সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি সাহিত্য সভাৰ 17 বৰ্ষ উদযাপন উপলক্ষে গ্ৰন্থ প্ৰকাশৰ যি প্ৰয়াস কৰা হৈছে সেই প্ৰয়াসৰ প্ৰতি 17 বৰ্ষ উদযাপন সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইতিমধ্যে 200খনৰো অধিক গ্ৰন্থ প্ৰকাশ হৈছে, উন্মোচন হৈ গৈছে আৰু এয়া এটা আমাৰ দেৰগাঁৱত এটা বৌদ্ধিক পৰিৱেশৰ সৃষ্টি কৰিছে এই উদ্দেশ্যই। আৰু মই নিজেও ইতিমধ্যে মোৰ ভালেমান গ্ৰন্থ প্ৰকাশ হৈছে যদিও এই যিটো আৱেগ সেই আৱেগে মোকো চুই গৈছে আৰু ময়ো গ্ৰন্থ প্ৰকাশৰ বাবে আগবাঢ়ি আহিলোঁ। আচলতে 17 বৰ্ষ উদযাপন সমিতিয়ে আগবঢ়াই আনিলে।
এইখিনিতে মই ক'বলৈ বিচাৰোঁ যে মোৰ প্ৰয়াত পিতৃ নবীন চন্দ্ৰ শৰ্মা, তেখেতে সাহিত্য চৰ্চা কৰিছিল আৰু দেৰগাঁৱৰ সমাজ জীৱনৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। গতিকে সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিয়ে মোক যেতিয়া ক'লে যে দেউতাৰ বিষয়ে এখন গ্ৰন্থ ওলোৱাটো খুব জৰুৰী, যিহেতু নতুন প্ৰজন্মৰ সকলেও দেউতাৰ বিষয়ে জনাটো জৰুৰী হৈ পৰিছে বুলি কৈছে। গতিকে মই আগবাঢ়ি আহিলোঁ দেউতাৰ বিষয়ে লিখিবৰ কাৰণে। সাহিত্য সভাৰ তৰফৰ পৰা ইন্দ্ৰাণী গোস্বামী বাইদেউক দায়িত্ব দিলে আৰু তেখেতে এই গ্ৰন্থখনি লিখি উলিয়ালে। আৰু দ্বিতীয়তে মোৰ এখন কবিতা পুথি ওলালে, সেইখন নাম দিয়া হ'ল প্ৰাৰ্থনা এটি উজাই আহে। আচলতে মই কবিতা পুথি উলিয়াম বুলি কেতিয়াও ভবা নাছিলোঁ, কাৰণ মই মূলতে গদ্য লেখিকা, কবিতা ভাল পাওঁ, কবিতা পঢ়োঁ আৰু মাজে মাজে মোৰ অন্তৰত থকা হেঁপাহ আৱেগবোৰে কবিতাৰ আকাৰ লৈ ওলাই আহে। কবিতাৰ আকাৰ লয়নে নাজানো, কবিতাৰ নিচিনাকৈ ওলাই আহে। আৰু যেতিয়া শতবৰ্ষ উদযাপন সমিতিয়ে মোক ক'লে যে আপোনাৰ এখন কবিতা পুথি ওলাব লাগে, গতিকে এই তাৰণাতে আৰু দেৰগাঁৱত যিটো পৰিৱেশ সৃষ্টি হৈছে আচলতে কবিতা কিতাপ প্ৰকাশ কৰাৰ, সেই তাৰণাত আৰু শতবৰ্ষ উদযাপন সমিতিৰ আহ্বানত মই এখন কবিতা প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিলোঁ। আৰু আজি উন্মোচন কৰিলে কবি বন্ধু প্ৰমোদ কুমাৰ কলিতাই। গতিকে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। Jamani,
দেৱীৰ ওচৰত অৰ্পণ কৰিছে আৰু বাইদেৱে তেখেতৰ আগতে তেখেতৰ প্ৰথমৰ জীৱনৰ কথা লিখিছে গতিকে আচলতে আমাৰ জীৱনৰ চৰম সত্যটো আৰু আমাৰ বাস্তৱ জীৱনটো দুখময় আমি দুখৰ মাজত থাকি গ'লো আৰু কবিৰ সৃষ্টিৰ মূল প্ৰেৰণা দিয়ে গতিকে বাইদেউৰ কবিতাখন বৰ সুন্দৰ হৈছে বুলি মই ভাবিছোঁ ৰাইজে আদৰি ল'লে পৰম সন্তুষ্ট হ'ম বাইদেউ সুখী হ'ব আৰু এগৰাকী বয়োজ্যেষ্ঠ এগৰাকী বিদ্যালয়ৰ শিক্ষক হিচাপে বাইদেউ কবিতা চৰ্চা আগলৈ যাতে হৈ যায় তাৰ কাৰণে মই বাইদেউক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু বাইদেউৰ দ্বাৰা আমিও অনুপ্ৰাণিত হওঁ ইয়াকে কৈ মই মোৰ বক্তব্য সামৰি লৈছোঁ আৰু দেৰগাঁও সাহিত্য সভাৰ বিষয়ববীয়াসকলকো মোক এই সুবিধাখন দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ আজিৰ বক্তব্য সামৰি লৈছোঁ ধন্যবাদ জয় গুৰু দেৰগাঁও সাহিত্য সভা চিৰ মোৰ ভাষা কিতাপ আজি দুখনকৈ উন্মোচন হৈছে এখন চন্দ্ৰনাথ খাওঁ জীৱনী গ্ৰন্থ আৰু আনখন হৈছে কলংপাৰৰ ছোৱালীজনী এখন মোৰ জীৱনী গ্ৰন্থ আৰু আনখন হৈছে মোৰ কবিতা পুথি গতিকে দুয়োখন গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে মই সাহিত্য সভা পৰিয়ালক প্ৰথমে ধন্যবাদ জনাইছোঁ লগতে মোৰ স্বামীৰ অকুণ্ঠ সহযোগ আৰু মোৰ ভাইটিহঁতৰ নামো ল'ব লাগিব মোৰ ঘৰখনে মোক সহযোগ কৰিছে যিহেতু মই স্কুলীয়া দিনৰ পৰা মই লিখা পঢ়া কৰি আহিছিলোঁ কিন্তু মাজতে সাংসাৰিক জঞ্জালৰ কাৰণে ইয়াত অলপ ব্যাঘাত জন্মিছিল যদিও মই চেগাচুৰুকাকৈ লিখা মেলা কৰি আহিছোঁ বিভিন্ন কাকত অনুষ্ঠানিত মোৰ গল্প প্ৰবন্ধ প্ৰকাশ পাই আহিছে আৰু বিভিন্ন প্ৰতিযোগিতাত মই পুৰস্কাৰপ্ৰাপ্তও হৈছোঁ লেখিকা সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতা সদৌ অসম ভিত্তিত গল্প প্ৰতিযোগিতাত মই পুৰস্কাৰ লাভ কৰিছোঁ গতিকে মোৰ প্ৰেৰণা হৈছে মোৰ লগৰসকল আৰু মোৰ মোতকৈ অনুজ ভাইটি ভণ্টিসকল আৰু লগতে মোৰ যিসকল অগ্ৰজ বাইদেউসকল লেখিকা সমাৰোহ বাইদেউসকলে মোক সদায় অনুপ্ৰেৰণা জনাই আহিছে গতিকে মোৰ লিখাৰ অনুপ্ৰেৰণা সেইখিনিয়ে আজি যিহেতু দুখনকৈ কিতাপ উন্মোচন হৈছে মই বহুত সুখী আৰু সাহিত্য সভাই এই সুযোগ দিয়াৰ বাবে মই পুনৰবাৰ দেৰগাঁও সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওলোৱা প্ৰথমখন গ্ৰন্থ হৈছে চন্দ্ৰনাথ খাওঁ যিয়ে মাটি দান কৰি এই সাহিত্য সভা ভৱনটো প্ৰতিষ্ঠা কৰিবলৈ সুবিধা কৰিছিলে তেওঁ এজন বিখ্যাত শিক্ষাৱৰ্তী লোক আৰু তেওঁ দেৰগাঁৱত হাইস্কুল প্ৰতিষ্ঠাত তেওঁৰ অনবদ্য অৱদান আছে আৰু দ্বিতীয়খন গ্ৰন্থ হৈছে মোৰ কলংপাৰৰ ছোৱালীজনী তাত সন্নিৱিষ্ট কবিতাসমূহ মই বিচৰিত হৈ থকা কবিতা আৰু কিছুমান কবিতা প্ৰকাশো হৈছে সেই কবিতাখিনি একত্ৰ কৰি মই কলংপাৰৰ ছোৱালী নাম দি পেলাই আজি কবিতা পুথিখন উলিয়াইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰচনা কৰা এই উপন্যাসখন যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি মেডিকেল কলেজ ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আমাৰ বিভিন্ন ৰাজ্যৰ সীমান্ত অৰ্থাৎ কৃষি বিশ্ববিদ্যালয় লিখা এই উপন্যাসবিলাকে আমাৰ এটা চৌহদী উপন্যাসৰ গতিপথ সুন্দৰ কৰি তুলিছে আমাৰ ডিগ্ৰী কলেজৰ লৈ গৈছে বা বিএড কলেজৰ লৈ ৰচনা কৰিছে মানে সকলো ইউনিভাৰ্চিটি কলেজৰ লৈ বিভিন্ন সময়ত বিভিন্ন লেখকসকলে উপন্যাস ৰচনা কৰি আহিছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ ৰচনা কৰা নাহৰৰ নিৰিবিলি অনুৰাধা শৰ্মা জাৰিবাৰী মনজিৎ কিশোৰ বৰা বিজয় এখন মহাকাব্য জুৰি বৰা বৰগোহাঁই ডিব্ৰুগড় বিশ্ববিদ্যালয় মন্দিৰী সেই তিনিখন চৌহদকেন্দ্ৰিক উপন্যাস ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰচনা কৰাৰ পাছত চতুৰ্থখন আমাৰ ৰচনা কৰিলে স্বামী আখতাৰৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি এই উপন্যাসখনে নতুন ঔপন্যাসিকগৰাকীক এটা বাট সুগম কৰি দিছে সেই সুগম কৰি দিছে আমাৰ দেৰগাঁও সাহিত্য সভাই এখন উপন্যাস লিখা বহুত জটিল যিহেতু উপন্যাসৰ মূল সম্পদেই হ'ল কাহিনী
কাহিনীৰ লগত আমাৰ চৰিত্ৰ আহিব লাগিব। চৰিত্ৰত আমাৰ উৎকণ্ঠা আহিব লাগিব। উৎকণ্ঠা থাকিলে উপন্যাসখন পঢ়িবলৈ পাঠকে ভাল পায়, তাইকে পঢ়িব পাৰে। মই তিনিটা এখন লৈ ইয়াত পঢ়ি চালোঁ, চাই যদিও মই পাঠ পাইছোঁ। নতুন ঔপন্যাসিক গৰাকীয়ে নিজক কেন্দ্ৰ কৰি আৰু ইউনিভাৰ্চিটি কাহিনী কৰি বিভিন্ন সময় সহযোগীসকল দেৰগাঁৱৰ এগৰাকী প্ৰবীণ সাংবাদিক, শিক্ষাবিদ, সমাজকৰ্মী মহেন্দ্ৰনাথ হাজৰিকাৰ এখন অভিনন্দন গ্ৰন্থ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিয়ে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰি তাৰ সম্পাদনাৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল। আৰু সেই অনুযায়ী আমি তেখেতৰ যথেষ্ট সহযোগিতাৰে, পৰিয়ালৰ সহযোগিতাৰে আমি আজি এই গ্ৰন্থখনি উন্মোচন কৰিলোঁ। গ্ৰন্থখনিৰ নাম আমি দিছোঁ অবিশ্ৰান্ত। তেখেতে গোটেই জীৱন অবিশ্ৰান্তভাৱে সাংবাদিকতা, শিক্ষা আৰু সমাজৰ লগত জড়িত হৈ আছিল আৰু অবিশ্ৰান্ত তাৰ ভিত্তিতে আমি এই নামটো নামকৰণ কৰিছোঁ। আৰু এগৰাকী প্ৰত্যয়দীপ্ত মানুহ আছিল। এইগৰাকী মহান দেৰগাঁৱৰ আজি অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিবলৈ পাই আমি দেৰগাঁওবাসীয়ে অতি আনন্দ প্ৰকাশ কৰিছোঁ। কিন্তু তেখেত বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আজি তেখেত নিজে ইয়াত উপস্থিত থাকিব নোৱাৰি
তেখেতে যথেষ্ট গভীৰ দুখ প্ৰকাশ কৰিছে যদিও সকলোলৈকে তেখেতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে আৰু আমি আশা কৰিছোঁ তেখেতে সোনকালে আশু আৰোগ্য লাভ কৰক, আমি ইয়াকে কামনা কৰিছোঁ। আৰু শেষত সকলোলৈকে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰি তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ।